নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ৱৰ্ল্ড পলিটিক্স চেনেলটোলৈ মই ইতিমধ্যে আপোনালোকৰ লগত আজি হৈ যায় ইউপিএসসি প্ৰিলিমছ এক্সামৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ প্ৰথম 50টা কোৱেশ্যনৰ বিষয়ে ইতিমধ্যে আগৰ পাৰ্টত অৰ্থাৎ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ এই ভিডিঅ'টোত মই পৰৱৰ্তী 50টা কোৱেশ্যনৰ বিষয়ে আলোচনা কৰিম গতিকে আহক পৰৱৰ্তী 50টা কোৱেশ্যনৰ বিষয়ে আলোচনা কৰোঁ তাৰ আগতে যদিহে আপোনালোকে জানিবলৈ ইচ্ছুক হয় তেন্তে আই বটন আৰু ডেছক্ৰিপশ্যন বক্সত ফাৰ্ষ্ট ভিডিঅ'টোৰ লিংক দিয়া আছে গতিকে তাৰ পৰা গৈ পেলাই চাই ল'ব পাৰে এটা হিজো প্ৰশ্নসমূহলৈ আমাৰ 51 নম্বৰ কোৱেশ্যনটো হয় দিছে যে with reference to foreign direct investment in India which one of the following is considered its major characteristics মই অপচনকেইটা পঢ়ি দিয়াৰ পৰিৱৰ্তে আনসাৰখিনি কৈ যাম গতিকে আপোনালোকে এই সিৰিজটো টিক মাৰ্ক সমূহ দি যাব লগতে যদি পাৰে যদিহে সিৰিজটো নাই তেনে নোটবুকত নোট কৰি যাব গতিকে 51 নম্বৰ কোৱেশ্যনটো শুদ্ধ উত্তৰ হ'ল নম্বৰ বি It is a largely non-debt creating capital flow. ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 52 এইখিনি এটা কথা কৈ দিওঁ যে যদি কাৰোবাৰ তাত এই সিৰিজটো নাই তেন্তে মই ডেছক্ৰিপশ্যন বক্সত মই মোৰ টেলিগ্ৰাম চেনেলটো লিংকটো দি থৈছোঁ তাৰ পৰা গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব এটা আহিছে 52 নম্বৰ কুৱেশ্যনটোলৈ 52 নম্বৰ কুৱেশ্যনটোত দিছে যে with reference to the international trade of India at present which of the following statements is are correct গতিকে 52 নম্বৰ কুৱেশ্যনটোৰ যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ ডি অৰ্থাৎ 1 3 আৰু 4 নম্বৰটো শুদ্ধ ইয়াৰ পিছত আহিছোঁ কুৱেশ্যন নম্বৰ 53 The term West Texas Intermediate sometimes found in news refers to a grade of number A crude oil number B bullion number C rare earth elements and number D uranium গতিকে কুৱেশ্যন নম্বৰ 53 শুদ্ধ উত্তৰ হ'ল নম্বৰ A crude oil ইয়াৰ পিছত আহিছোঁ কুৱেশ্যন নম্বৰ 54 লৈ কুৱেশ্যন নম্বৰ 54 টো হ'ল in the context of the Indian economy non-financial debt includes which of the following number 1 housing loans owed by households number 2 amounts outstanding on credit cards number 3 treasury bills গতিকে এই ষ্টেটমেণ্টকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 54 ৰ নম্বৰ A অৰ্থাৎ 1 নম্বৰটোৱে শুদ্ধ housing loans owed by households ইয়াৰ পিছত আহিছোঁ কুৱেশ্যন নম্বৰ 55 লৈ কুৱেশ্যন নম্বৰ 55 টো হ'ল in India why are some nuclear reactors kept under IAEA safeguards while others are not number A some use uranium and others use thorium number B some use imported uranium and others use domestic supplies number C some are operated by foreign enterprises and others are operated by domestic enterprises number D some are state owned and others are privately owned গতিকে কুৱেশ্যন নম্বৰ 55 ৰ শুদ্ধ উত্তৰটো হ'ল নম্বৰ বি some use imported uranium and others use domestic supplies গতিকে কুৱেশ্যন নম্বৰ 55 ৰ শুদ্ধ উত্তৰ হ'ল নম্বৰ বি ইয়াৰ পাছত আহিছোঁ কুৱেশ্যন নম্বৰ 56 লৈ কুৱেশ্যন নম্বৰ 56 টো হ'ল with reference to trade related investment measures TRIMS which of the following statements is are correct গতিকে কুৱেশ্যন নম্বৰ 56ত যিসমূহ ষ্টেটমেণ্ট দিয়া আছে সেই ষ্টেটমেণ্টসমূহৰ ভিতৰত শুদ্ধ ষ্টেটমেণ্ট থকা অপশ্যনটো হ'ল নম্বৰ চি অৰ্থাৎ 1 আৰু 3 টো শুদ্ধ ইয়াৰ পাছত আহিছোঁ কুৱেশ্যন নম্বৰ 57 লৈ কুৱেশ্যন নম্বৰ 57 টো সুধিছে if the RBI decides to adopt an expansionist monetary policy which of the following would it not do গতিকে নম্বৰ 1 অপশ্যনটো হ'ল cut and optimize the statutory liquidity ratio number 2 increase the marginal standing facility rate number 3 cut the bank rate and repo rate গতিকে কুৱেশ্যন নম্বৰ 57 ৰ শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ বি অৰ্থাৎ 2 নম্বৰ যিটো ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টটো কি সুধিছে would it not do সেই 2 নম্বৰ অৰ্থাৎ 57 ৰ বি টো শুদ্ধ 2 নম্বৰটো ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 58 কুৱেশ্যন নম্বৰ 58 টো হ'ল with reference to the Indian economy after the 1991 economic liberalization consider the following statements পুনৰবাৰ ষ্টেটমেণ্ট কেইটামান দিছে গতিকে গোটেই ষ্টেটমেণ্টকেইটা মই আকৌ কৈছোঁ পঢ়ি নিদিওঁ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল কুৱেশ্যন নম্বৰ 58 ৰ নম্বৰ বি অৰ্থাৎ 3 আৰু 4 নম্বৰ যি দুটা ষ্টেটমেণ্ট আছে সেই দুটা শুদ্ধ ইয়াৰ পিছত আহিছোঁ কুৱেশ্যন নম্বৰ 59 কুৱেশ্যন নম্বৰ 59 টো পুনৰবাৰ ষ্টেটমেণ্ট এটা দিছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ কি ক'লে ষ্টেটমেণ্টকেইটা যে নম্বৰ 1 In terms of short-term credit delivery to the agriculture sector, district central cooperative banks (DCCBs) deliver more credit in comparison to scheduled commercial banks and regional rural banks. Number 2,
one of the most important functions of DCCBs is to provide funds to primary agricultural credit societies. এটা প্ৰশ্নটো কি সুধিছে ইয়াত which of the statements given above is are correct গতিকে 59 নম্বৰ কোৱেশ্চনৰ শুদ্ধ ষ্টেটমেণ্ট থকা অপশ্যনটো হ'ল নম্বৰ বি অৰ্থাৎ 2 নম্বৰ অপশ্যনটো শুদ্ধ 1 নম্বৰটো ভুল ইয়াৰ পাছত কোৱেশ্চন নম্বৰ 60 কি সুধিছে In India, under cyber insurance for individuals, which of the following benefits are generally covered in addition to payment for the loss of funds and other benefits? Question number 60 পুনৰবাৰ কেইটামান statement দিছে যে এই statement কেইটাৰ ভিতৰত কোনটো correct হয় গতিকে question number 60 শুদ্ধ উত্তৰ থকা অপশ্যনটো নম্বৰ বি অৰ্থাৎ 1 3 আৰু 4 নম্বৰটো শুদ্ধ 1 3 আৰু 4 মনত ৰাখিবা 2 নম্বৰটো ইয়াৰ সঠিক উত্তৰ নহয় ইয়াৰ পাছত আহিছে question number 61 Question number 61 to Hurise in India, which of the following can be considered as public investment in agriculture? Gurige 61 or Zikita option dise tar bhitor shuddha uttor thoka option to hol number D orthat 1 2 3 4 5 aru 6 orthat gutei gita option e shuddha kunute bhul nai yausor aise question number 62 What is the importance of the term interest coverage ratio of a firm in India? Kiki kudile option kita. It helps in understanding the present risk of a firm that a bank is going to give loan to. Number 2, it helps in evaluating the emerging risk of a firm that a bank is going to give loan to. Number 3, the higher a borrowing firm's level of interest coverage ratio, the worse is its ability to service its debt. Godige 62 number Question শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ এ অৰ্থাৎ 1 আৰু 2 নম্বৰটো শুদ্ধ ইয়াৰ পাছত আহিছে question number 63 question number 63 টো কৰিছে which of the following factors policies were affecting the price of rice in India in the recent past number 1 minimum support price number 2 government's trading number 3 government's stockpiling number 4 consumer subsidies গতিকে question number 63 শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ ডি অৰ্থাৎ 1 2 3 আৰু 4 গোটেই কেইটা অপশ্যনে শুদ্ধ ইয়াৰ পাছত আহিছে question number 64 consider the following statements কি কৈছে statement কিটা number 1 the value of Indo-Sri Lanka trade has consistently increased in the last decade number 2 textile and textile articles constitute an important item of trade between India and Bangladesh number 3 in the last 5 years Nepal has been the largest trading partner of India in South Asia গতিকে question number 64 শুদ্ধ উত্তৰ থকা অপশ্যনটো নম্বৰ বি অৰ্থাৎ 2 নম্বৰ যেটো ষ্টেটমেন্ট দিয়া আছে সেই ষ্টেটমেন্টটো শুদ্ধ ইয়াৰ পাছত আহিছে question number 65 লৈ পুনপটীয়া প্ৰশ্ন in which one of the following groups are all the 4 countries members of G20 অৰ্থাৎ G20 member country কোন কিটা গতিকে 65 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ল নম্বৰ এ আৰ্জেন্টিনা মেক্সিকো সাউথ আফ্ৰিকা এণ্ড টাৰ্কি এই চাৰিটা G20 মেম্বাৰ হয় ইয়াৰ পাছত আহিছে কোৱেশ্চন নম্বৰ 66 কি সুধিছে under the Kisan credit card scheme short term credit support is given to farmers for which of the following purposes statement কেটামান দিছে পুনৰবাৰ গতিকে এটা ষ্টেটমেন্টৰ ভিতৰত কোনটো শুদ্ধ হেৰু সুধিছে গতিকে কোৱেশ্চন নম্বৰ 66 ৰ শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ ডি 1 2 3 4 আৰু 5 অৰ্থাৎ যি পাঁচটা ষ্টেটমেন্ট দিয়া গৈছে গোটেই পাঁচটা ষ্টেটমেন্টে 66 নম্বৰ কোৱেশ্চনৰ ক্ষেত্ৰত শুদ্ধ হয় ইয়াৰ পাছত আহিছে কোৱেশ্চন নম্বৰ 67 কি সুধিছে কনসিডাৰ দা ফলোইং ষ্টেটমেন্টস পুনৰবাৰ ষ্টেটমেন্ট গতিকে মনত ৰাখিব এনে ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰত এনে ধৰণৰ ষ্টেটমেন্ট সমূহৰ বিশেষভাৱে গুৰুত্ব দিব এই সময় বিশেষভাৱে অলপ অসুবিধা দিয়া দেখা যায় কাৰণ গোটেইখিনি প্ৰায় শুদ্ধ যেনে লাগে গতিকে 67 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো থকা অপশ্যনটো হ'ল নম্বৰ এ অৰ্থাৎ 1 আৰু 2 নম্বৰটো শুদ্ধ 3 নম্বৰটো ভুল ইয়াৰ পাছত আহিছে কোৱেশ্চন নম্বৰ 68 কনসিডাৰ দা ফলোইং পেয়াৰ্স পেয়াৰ কেটামান দিছে ইয়াৰ ভিতৰত কোনটো পেয়াৰ ন শুদ্ধ হেতু কৰিছে গতিকে মই ডাইৰেক্টলি আনসাৰটো কৈছো যে 68 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ থকা পেয়াৰটো হ'ল নম্বৰ সি অৰ্থাৎ 3 আৰু 4 ভলগা ৰিভাৰ কাস্পিয়ান সি লৈ গৈছে আৰু জাম্বেজি ইণ্ডিয়ান অচিন নলে বৈ আহিছে ইয়াৰ পাছত আহিছে কোৱেশ্চন নম্বৰ 69 কনসিডাৰ দা ফলোইং ষ্টেটমেন্টস এই যেটো 69 নম্বৰ কোৱেশ্চন দিছে এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ থকা অপশ্যনটো নম্বৰ ডি অৰ্থাৎ neither 1 nor 2 অৰ্থাৎ কোনটোৱে শুদ্ধ নহয় ইয়াৰ পাছত আহিছে কোৱেশ্চন নম্বৰ 70 with reference to the Indian economy consider the following statements statement কিটা কি দিছে মই পঢ়ি দিম number 1 commercial paper is a short term unsecured promissory note number 2
certificate of deposit is a long-term instrument issued by the Reserve Bank of India to a corporation. Number 3, call money is a short-term finance used for interbank transactions. Number 4, zero coupon bonds are the interest-bearing short-term bonds issued by the scheduled commercial banks to corporations. গতিকে question number 70 শুদ্ধ উত্তৰ থকা অপশনটো নম্বৰ সি অৰ্থাৎ 1 আৰু 3 নম্বৰ ষ্টেটমেন্টটোৱে শুদ্ধ। গতিকে question number 70 শুদ্ধ উত্তৰ থকা অপশনটো নম্বৰ সি 1 আৰু 3 টো। ইয়াৰ পাছত আহিছে question number 71 question number 71 টো সুধিছে যে with reference to the cultural history of India consider the following pairs যে এই পেয়াৰ কেইটাৰ ভিতৰত কোনটো শুদ্ধ। গতিকে 71 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ থকা অপশনটো নম্বৰ বি অৰ্থাৎ 1 আৰু 3 টো। ইয়াৰ পাছত আহিছে কুৱেশ্যন নম্বৰ 72 কুৱেশ্যন নম্বৰ 72 টো সুধিছে যে with reference to Indian elephants consider the following statements যে ভাৰতীয় হাতীৰ ক্ষেত্ৰত কোনটো ষ্টেটমেন্ট শুদ্ধ। Number 1, the leader of an elephant group is a female. Number 2, the maximum gestation period can be 22 months. Number 3, an elephant can normally go on calving till the age of 40 years only. Number 4, among the states in India, the highest elephant population is in Kerala. So 72 number question to শুদ্ধ উত্তৰ থকা অপশন টো হল নম্বৰ এ অৰ্থাৎ 1 আৰু 2 নম্বৰটো শুদ্ধ। ইয়াৰ পাছত আহিছে 73 নম্বৰ কুৱেশ্যনটো 73 নম্বৰ কুৱেশ্যনটো কৰিছে যে which of the following protected areas are located in Cauvery basin। গতিকে ইয়াৰ ভিতৰত কোনটো সংৰক্ষিত এলেকা কাউভেৰী বেচিনত দেখিবলৈ পোৱা যায়। গতিকে 73 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ল নম্বৰ সি 1, 3 আৰু 4 অৰ্থাৎ 1, 3 আৰু 4 নম্বৰ যিকেইটা এৰিয়াৰ বিষয় দিয়া আছে সেইকেইটা শুদ্ধ। ইয়াৰ পাছত আহিছে কুৱেশ্যন নম্বৰ 74 পোনপটীয়া প্ৰশ্ন with reference to India's biodiversity Ceylon frogmouth, coppersmith barbet and grey-chained minivet and white-throated redstart are number A, birds, number B, primates, number C, reptiles and number D, amphibians। গতিকে question number 74 ৰ শুদ্ধ উত্তৰ থকা অপশনটো হ'ল যে number A অৰ্থাৎ birds। ইয়াৰ পাছত আহিছে question number 75 যে which one of the following protected areas is well known for the conservation of a subspecies of the Indian swamp deer Barasingha that thrives well on hard ground and is exclusively graminevorous। গতিকে question number 75 ৰ শুদ্ধ উত্তৰ থকা অপশনটো হ'ল নম্বৰ এ কানহা নেশ্যনেল পাৰ্ক। ইয়াৰ পাছত আহিছে question number 76 steel slag can be the material for which of the following। number 1, construction of base road, number 2, improvement of agricultural soil, number 3, production of cement। গতিকে question number 76 ৰ শুদ্ধ উত্তৰ থকা অপশনটো হ'ল নম্বৰ ডি অৰ্থাৎ 1, 2 আৰু 3 এইকেইটা অৰ্থাৎ গোটেইকেইটাই শুদ্ধ ইয়াত ভুল কোনোটোৱে নাই। ইয়াৰ পাছত আহিছে question number 77 লৈ question number 77 টো সুধিছে যে which of the following are the most likely places to find the musk deer in its natural habitat। ইয়াৰ অপশন কেইটা হ'ল নম্বৰ এ Ascot Wildlife Sanctuary, number 2, Gangotri National Park, number 3, Kisanpur Wildlife Sanctuary, number 4, Manas National Park। গতিকে question number 77 ৰ শুদ্ধ উত্তৰ থকা অপশনটো হ'ল নম্বৰ এ অৰ্থাৎ 1 আৰু 2 টো শুদ্ধ যে একটো কি দিছে Ascot Wildlife Sanctuary, number 2, Gangotri National Park এই দুটা শুদ্ধ। ইয়াৰ পাছত আহিছে question number 78 যে in rural road construction the use of which of the following is preferred for ensuring environmental sustainability or to reduce carbon footprint। number 1, copper slag, number 2, coal mix asphalt technology, number 3, geotextiles, number 4, hot mix asphalt technology, number 5, Portland cement। গতিকে question number 78 ৰ শুদ্ধ উত্তৰ থকা অপশনটো হ'ল নম্বৰ এ অৰ্থাৎ 1, 2 আৰু 3। ইয়াৰ পাছত আহিছে question number 79 লৈ পুনৰবাৰ ষ্টেটমেণ্ট এটা দিছে যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ যে কি number 1, coal ash contains arsenic, lead and mercury। number 2, coal-fired power plants release sulfur dioxide and oxides of nitrogen into the environment। number 3, high ash content is observed in Indian coal। কুৱেশ্যনটো কি কৰিছে ইয়াত যে which of the statements given above is are correct। গতিকে ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্টটো শুদ্ধ সেইটো সুধিছে। গতিকে question number 79 ৰ শুদ্ধ ষ্টেটমেণ্ট থকা অপশনটো হ'ল নম্বৰ ডি 1, 2 আৰু 3 গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ ইয়াত কোনোটোৱে ভুল নাই। ইয়াৰ পাছত আহিছে question number 80 what is the use of biochar in farming। এইখিনি আপোনালোকক এটা কথা কৈ থওঁ যদিহে ভিডিঅ'টো ভাল লাগিছে গতিকে আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ বহুতে আজি
পৰীক্ষা দিছে গতিকে সকলোৱে যাতে কুৱেশ্যন আনসাৰসমূহ সম্পৰ্কে জ্ঞাত হয় তেতিয়া সকলোৱে নিজে যি এক্সাম দিছে তাৰ আনুমানিক এটা অনুমান এটা লাভ কৰিব পাৰিব যে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব এতিয়া কুৱেশ্যন নম্বৰ 80 ৰ অপচন কিটা দিছে নম্বৰ 1 biochar can be used as part of the growing medium in vertical farming number 2 when biochar is a part of the growing medium it promotes the growth of nitrogen fixing microorganisms number 3 when biochar is a part of the growing medium it enables the growing medium to retain water for longer time গতিকে কুৱেশ্যন নম্বৰ 80 ৰ শুদ্ধ উত্তৰ থকা অপচনটো নম্বৰ ডি 1 2 আৰু 3 গতিকে তিনিটাই শুদ্ধ ইয়াৰ পিছত আহিছো কুৱেশ্যন নম্বৰ 81 কি খুদিলে if a particular plant species is placed under schedule 6 of the wildlife protection act 1972 what is the implication option কি কৈছে number a a license is required to cultivate that plant number b such a plant cannot be cultivated under any circumstances number c it is a genetically modified crop plant number d such a plant is invasive and harmful to the ecosystem গতিকে 81 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ল নম্বৰ এ a license is required to cultivate that plant ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 82 with reference to the period of Gupta dynasty in ancient India the towns Ghantasala Kedura and Chaul were well known as number a ports handling foreign trade number b capitals of powerful kingdoms number c places of exquisite stone art and architecture number d important Buddhist pilgrimage centers গতিকে question number 82 শুদ্ধ উত্তৰ থকা অপচন হ'ল number a ports handling foreign trade ইয়াৰ পাছত আহিছে question number 83 যে what are the advantages of the zero tillage in agriculture গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ থকা ষ্টেটমেণ্টটো হ'ল যে কি সুধিছে সিলেক্ট দ্য কাৰেক্ট আনসাৰ ইউজিং দ্য কোড গিভেন বিলো গতিকে ইয়াৰ ভিতৰত কোনটো শুদ্ধ সেইটো সুধিছে গতিকে 83 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ থকা অপচনটো হ'ল নম্বৰ ডি অৰ্থাৎ 1 2 আৰু 3 গোটেইকেইটাই শুদ্ধ ইয়াৰ পাছত আহিছে কুৱেশ্যন নম্বৰ 84 যে according to India's national policy on biofuels which of the following can be used as raw materials for the production of biofuels number 1 cassava number 2 damaged wheat grains number 3 groundnut seeds number 4 horse gram number 5 rotten potatoes number 6 sugar beet গতিকে 84 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ থকা অপচনটো হ'ল নম্বৰ এ অৰ্থাৎ 1 2 5 আৰু 6 ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 85 which one of the following statements best describes the term social cost of carbon it is a measure in monetary value of the গতিকে 85 নম্বৰ কুৱেশ্যনটো যিকেইটা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল নম্বৰ এ যে কি ক'লে এইটোত লং টাৰ্ম ডেমেজ ডান বাই এ টন অফ কাৰ্বন ডাই অক্সাইড এমিশ্যনছ ইন এ গিভেন ইয়েৰ এই অপচনটো শুদ্ধ ইয়াৰ পাছত আহিছে কুৱেশ্যন নম্বৰ 86 কি সুধিলে উইথ ৰেফাৰেঞ্চ টু পালছ প্ৰডাকশ্যন ইন ইণ্ডিয়া কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ যে পালছ প্ৰডাকশ্যনক লৈ পেলাই তলত দিয়া কোনটো ষ্টেটমেণ্টটো শুদ্ধ সেই ষ্টেটমেণ্টকেইটাৰ ভিতৰত শুদ্ধ ষ্টেটমেণ্ট থকা অপচনটো হ'ল 86 নম্বৰ C অৰ্থাৎ 2 নম্বৰটোৱে শুদ্ধ গ্ৰীণ গ্ৰাম এলোন একাউণ্টছ ফৰ নিয়েৰলি হাফ অফ পালছ প্ৰডাকশ্যন গতিকে 86 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ থকা অপচনটো হ'ল নম্বৰ C ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 87 the crop is subtropical in nature a hard frost is injurious to it requires at least 210 frost free days and 50 to 100 centimeters of rainfall for its growth a light well drained soil capable of retaining moisture is ideally suited for the cultivation of the crop which one of the following is that crop a cotton number b jute number c sugarcane number d tea গতিকে 87 নম্বৰ যেটো কুৱেশ্যন কৰিছে সেই কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ল নম্বৰ এ কটন ইয়াৰ পাছত আহিছে কুৱেশ্যন নম্বৰ 88 with reference to solar water pumps consider the following statements যে যি দুটা ষ্টেটমেণ্ট দিয়া হৈছে এই দুটা ষ্টেটমেণ্টৰ ভিতৰত কোনটো শুদ্ধ সেইটো সুধিছে গতিকে 88 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল উত্তৰ থকা অপচনটো নম্বৰ ডি neither 1 nor 2 অৰ্থাৎ কোনোটো ষ্টেটমেণ্টে ইয়াৰ ভিতৰত শুদ্ধ নহয় ইয়াৰ পাছত আহিছে প্ৰশ্ন নং 89 99 নম্বৰ প্ৰশ্নটো with reference to the current trends in the cultivation of sugarcane in India consider the following statements যিকেইটা ষ্টেটমেণ্ট দিয়া আছে 89 নম্বৰ কুৱেশ্যনটোৰ সেই ষ্টেটমেণ্টকেইটাৰ ভিতৰত শুদ্ধ ষ্টেটমেণ্ট থকা অপচনটো হ'ল নম্বৰ চি অৰ্থাৎ 1 আৰু 4 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ 2 আৰু 3টো শুদ্ধ নহয় ইয়াৰ পিছত আহিছে কুৱেশ্যন নম্বৰ 90
In the context of India, which of the following is are considered to be practice of eco-friendly agriculture? Number 1, crop diversification. Number 2, legume intensification. Number 3, tensiometer use. Number 4, vertical farming. গতিকে question number 90 শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ ডি অৰ্থাৎ 1 2 3 আৰু 4 গোটেইকেইটা অপশ্যনে শুদ্ধ ইয়াৰ পাছত আহিছোঁ question number 91 what are the advantages of fertigation in agriculture? Number 1, controlling the alkalinity of irrigation water is possible. Number 2, efficient applicable of rock phosphate and all other phosphatic fertilizers is possible. Number 3, increased availability of nutrients to plants is possible. Number 4, reduction in the leaching of chemical nutrients is possible. গতিকে এই স্টেটমেন্ট কিটা ভিতৰত কোনটো শুদ্ধ কেটো কৰিছে গতিকে 91 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ থকা অপশ্যনটো নম্বৰ এ অৰ্থাৎ 1 2 আৰু 3 ইয়াৰ পাছত আহিছে question number 92 consider the following minerals. Number 1, bentonite. Number C, chromite. Number 3, kyanite. Number 4, sillimanite. গতিকে in India which of the above is are officially designated as major minerals? India এই গোটেইকেইটা মিনাৰেলছৰ ভিতৰত কোন কিটাকনো ডেজিগনেটেড হিচাপে এজ মেজৰ মিনাৰেলছ হিচাপে স্বীকৃতি দিয়া গৈছে সেইটো কৰিছে গতিকে question number 92 শুদ্ধ উত্তৰ হ'ল নম্বৰ ডি অৰ্থাৎ 2 3 আৰু 4 নম্বৰটো ক্ৰোমাইট কিয়ানাইট সিলিমেনাইট বেন্টনাইটটো নহয় ইয়াৰ পাছত আহিছে question number 93 with reference to ocean mean temperature OMT which of the following statements is are correct মই দুইটা স্টেটমেন্ট পঢ়ি দিয়াৰ পৰিৱৰ্তে যেটো বহুত দীঘলীয়া গতিকে আনসাৰটোকে কৈ দিও বুলি উপযুক্ত বুলি ভাবিছো গতিকে 93 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ থকা অপশ্যনটো নম্বৰ বি অৰ্থাৎ 2 নম্বৰ স্টেটমেন্টটো এই ক্ষেত্ৰত শুদ্ধ এ নম্বৰ 1 স্টেটমেন্টটো শুদ্ধ নহয় ইয়াৰ পাছত আহিছে question number 94 with reference to chemical fertilizers in India consider the following statements গতিকে এই যিটা স্টেটমেন্ট আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ থকা স্টেটমেন্ট হ'ল 94 ৰ নম্বৰ বি অৰ্থাৎ 2 আৰু 3 নম্বৰ স্টেটমেন্টটো শুদ্ধ এই ক্ষেত্ৰত ইয়াৰ পাছত আহিছে question number 95 question number 95 টো কৰিছে যে with reference to India's desert national park which of the following statements are correct? Number 1, it is spread over 2 districts. Number 2, there is no human habitation inside the park. Number 3, it is one of the natural habitats of great Indian bustard. গতিকে 95 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ থকা অপশ্যনটো হ'ল নম্বৰ সি অৰ্থাৎ 1 আৰু 3 টোহে শুদ্ধ 2 নম্বৰটো এই ক্ষেত্ৰত শুদ্ধ নহয় অৰ্থাৎ 95 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ থকা অপশ্যনটো কি নম্বৰ সি ইয়াৰ পাছত আহিছো নম্বৰ question number 96 যে Siachen glacier is situated to the Siachen glacier ক'ত অৱস্থিত east and Aksai Chin east of Aksai Chin number B east of Leh number C north of Gilgit number D north of Nubra Valley গতিকে 96 নম্বৰ কোৱেশ্চনটো যেটো তাৰ শুদ্ধ উত্তৰ হ'ল নম্বৰ D north of Nubra Valley এতিয়া আমি আইছো শেষৰ অন্তিম চাৰিটা প্ৰশ্নলৈ question number 97 টো কৰিছে যে with reference to the history of India consider the following pairs ভাৰতবৰ্ষৰ হিষ্ট্ৰি যদি চোৱা যায় ইয়াৰ ভিতৰত কোনটো পেয়াৰ শুদ্ধ সেইটো কৰিছে মই পেয়াৰ কিটা পঢ়ি নিদি ডাইৰেক্টলি উত্তৰটোকে কৈছো যে 97 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ থকা পেয়াৰ হ'ল নম্বৰ এ অৰ্থাৎ 1 আৰু 3 টো শুদ্ধ বাকি কিটা ভুল ইয়াৰ পাছত আহিছো question number 98 consider the following statements যে কোনটো স্টেটমেন্ট শুদ্ধ এই ক্ষেত্ৰত 1 2 3 এৰ ভিতৰত অপচন এ বি সি আৰু ডি দিছে যে এ বি সি ডি অপচনৰ ভিতৰত কোনটো অপচনত শুদ্ধ স্টেটমেন্টটো আছে গতিকে 98 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ স্টেটমেন্ট থকা অপচন হ'ল নম্বৰ বি 2 আৰু 3 অৰ্থাৎ নম্বৰ বি নম্বৰ অপচনটো 2 আৰু 3 স্টেটমেন্টৰ বিষয় আছে হেতু শুদ্ধ এতিয়া হিছ অন্তিম শেষৰ দুটা প্ৰশ্নলৈ 99 নম্বৰ কোৱেশ্চন হ'ল যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস Number 1, jet streams occur in the northern hemisphere only. Number 2, only some cyclones develop an eye. Number 3, the temperature inside the eye of a cyclone is nearly 10 degrees Celsius lesser than that of the surroundings. Which of the statement given above is correct? A statement kita bidot kuntu statement shuddho 99 number question ru statement number C orthat 2 number statement to he shuddho. Shekhor proshno among the following tiger reserves ki hule je among the following tiger reserves which one has the largest area under critical tiger habitat? Number A, Corbett. Number B, Ranthambore. Number C, Nagarjuna Sagar, Srisailam. Number D, Sundarbans. গতিকে 100 নম্বৰ কোৱেশ্চনটো শুদ্ধ উত্তৰ থকা অপচন হ'ল নম্বৰ সি নাগাৰ্জুনা সাগৰ শ্ৰীসাইলাম গতিকে এখিনি আছিল আমাৰ আজিৰ জিএস পেপাৰৰ প্ৰশ্নখিনি বিশেষকৈ মই আপোনালোকৰ লগত এই সিৰিজটো আলোচনা কৰি দিছো গতিকে বি সি আৰু ডি যি সকলৰ তাত আছে তেওঁলোকে
চাই ল'ব আৰু যদিহে মিলাব পৰা নাই তেন্তে মই ডেছক্ৰিপশ্যন বক্সত মই মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিছোঁ তাত গৈ পেলাই তাৰ পৰা আপোনালোকে এই চিৰিজটো ডাউনলোড কৰি ল'ব পাৰিব তাৰ লগতে আই বাটন আৰু ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ আগৰ পাৰ্টটো অৰ্থাৎ প্ৰথম 50টা কুৱেশ্যন য'ত আলোচনা কৰিছোঁ সেই ভিডিঅ'টোৰ লিংকটো দি দিছোঁ গতিকে চাই ল'ব গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ